মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো সেই সকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনোৱা হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে NMMS যিটো পৰীক্ষা আছে এই পৰীক্ষাটো পাছ কৰিব বিচাৰে আৰু 48,000 টকাৰ স্কলাৰশ্বিপ এই স্কলাৰশ্বিপ ল'ব বিচাৰে। ছাত্ৰ-ছাত্ৰীসকল তোমালোক অৱগত হৈ যায় বছৰত 12,000 টকাকে 4 বছৰ 48,000 টকা পাব পাৰি এই স্কলাৰশ্বিপটো পাই কেনে মাত্ৰ এটা পৰীক্ষা দুটা পৰীক্ষা এদিনতে হ'ব। এই দুটা পৰীক্ষা দিয়ে তোমালোকে কি কৰিব পাৰিবা এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা বছৰত 12,000 টকাকে। গতিকে তোমালোকে এই 2 মাহ বা যিখিনি সময় আছে নৱেম্বৰলৈকে এইখিনি অলপ চেষ্টা কৰা কষ্ট কৰিবই লাগিব। তোমালোকে কেনেকৈ কৰিবা এইফালে তোমালোক ক্লাছ 8ৰ পৰীক্ষা আনফালে তোমালোকে NMS পৰীক্ষা। ভিডিঅ'টো সম্পূৰ্ণকে চোৱা, তোমালোকৰ এটাও প্ৰব্লেম নহয়। তোমালোকে যিটো ছমাহিলী পৰীক্ষাটো কোনো ধৰণৰ প্ৰব্লেম নকৰে, লগতে এই পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰি স্কলাৰশ্বিপটো পাব পাৰিবা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছো। এই পৰীক্ষাটো পাছ কৰিবৰ কাৰণে প্ৰথমটো তোমালোকৰ কাম হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কালেকশ্যন কৰা। অৰ্থাৎ তোমালোকে পৰীক্ষাটো দিবৰ কাৰণে আগৰ যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে দিছিল তেনেকুৱা প্ৰশ্নবিলাক তোমালোকে কালেক্ট কৰিব লাগিব। তেতিয়া গম পাবা কেনেধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আহিছিল। কাৰণ নহলে তোমালোকে কেনেকৈ গম পাবা যে কেনেকুৱা প্ৰশ্ন আহিছিল? তোমালোকে পঢ়ি থাকিবা বেলেগ, পৰীক্ষাত প্ৰশ্ন আহিব বেলেগ। এতিয়া তোমালোকৰ ওচৰত কোনো পৰীক্ষা দিয়া নাই বা তোমালোকে 4-5 বছৰৰ প্ৰশ্ন কেনেকৈ পাবা? এবছৰৰ প্ৰশ্ন চালেও হয়, কিন্তু হলেও কেতিয়াবা পেটাৰ্ণবিলাক সলনি হয়। যদি আমি 2-3 বছৰৰ প্ৰশ্ন চাব পাৰো তেতিয়াহলে বেছি ভাল হয়। বুঝা তোমালোকে কেনেকৈ প্ৰশ্নবিলাক পাবা? তোমালোকে দেখা পাইছে এখন স্ক্ৰীনত ই-বুক আছে। এই ই-বুকখনত তোমালোকৰ 5 বছৰৰ প্ৰশ্ন কি কৰা হৈছে দিয়া আছে আৰু বহুতে প্ৰশ্ন পালে উত্তৰবিলাক নাজানে। গতিকে সেই ই-বুকখনৰ উত্তৰবিলাক পাবা। লগতে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে এই হোৱাটছএপ গ্ৰুপত তোমালোকে 5 বছৰৰ প্ৰশ্ন পাই যাবা, লগতে সমাধান বৰ্ডত তোমালোকৰ ক্লাছৰ জৰিয়তে বুজাই দিয়া হ'ব। 1 নম্বৰ সিস্টেম। গতিকে মই কি কলো, পাছ কৰিব যদি তোমালোকৰ ইচ্ছা আছে বা বিচাৰিছে তেলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে সলভ কৰিব লাগিব বা তেনেকুৱা প্ৰশ্ন চাব লাগিব। কাৰণ বহুতেই আগতে তেনেকুৱা প্ৰশ্ন কমন আহিছে, যেটো মই এই পৰীক্ষাৰ লগত আগৰ পৰা জড়িত হৈ আছো, বিশেষকৈ ষ্টুডেণ্টক লগত শিকাই কেনে জড়িত হৈ আছো বা কেনেকুৱা প্ৰশ্ন আহে গম পাওঁ বা কেনেকুৱা ৰিলেটেড প্ৰশ্ন আহে, কাৰণ মোৰ তাত 4-5 বছৰৰ আগৰ প্ৰশ্নবিলাক আছে। গতিকে 1 নম্বৰ বুজি পালা। নেক্সট 2 নম্বৰটো হৈছে তোমালোকে কি হয় এই পৰীক্ষাটোত পাছ কৰিবৰ কাৰণে কি কৰিব লাগিব? এই পৰীক্ষাটো পাছ কৰিবৰ বাবে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিব লাগিব। এতিয়াৰ পৰা মানে তোমালোকৰ আজিৰ পৰাই প্ৰিপাৰেচন কৰিব লাগে যিসকলে এতিয়ালৈকে কৰা নাই। কাৰণ বহু ছাত্ৰ এতিয়া কৰি আছে, এতিয়া প্ৰিপাৰেচন কেনেকৈ কৰিবা, কিতাপ কি পঢ়িবা এইটো এটা প্ৰশ্ন। কাৰণ তোমালোকে পঢ়ি থাকিবা বেলেগ, পৰীক্ষাত প্ৰশ্ন আহিব বেলেগ। এতিয়া কি কৰিবা, টপিক বিলাক তোমালোকে নাজানা, কিছুমান টপিক নামেই শুনা নাই বা কিছুমান টপিকৰ বিষয়ে অৱগত আজিলৈকে নহয়। তেনেকুৱা ক্ষেত্ৰত কি কৰিবা, তোমালোকে কি কৰিবা, এটা আমাৰ হোৱাটছআপ গ্ৰুপ আছে য'ত অনলাইন ক্লাছ কৰা হয়। এই অনলাইন ক্লাছ কৰিলে তোমালোকে কি কৰিব পাৰিবা, টপিক বিলাক আগুৱাই নিব পাৰিবা। এফালে তোমালোকে 8ৰ পৰীক্ষাৰ হাফ ইয়াৰলি পৰীক্ষা আহিল। গতিকে এতিয়াৰ পৰাইতো আমি সম্পূৰ্ণ ইয়াত পঢ়ি থাকিলেওতো নহব, কাৰণ হাফ ইয়াৰলি পৰীক্ষাও আছে। গতিকে এই গ্ৰুপটো তাৰ ওপৰতে নিৰ্ভৰ কৰা হৈছে যাতে 2টা পৰীক্ষা অসুবিধা নহয়, তাৰ বাবে ক্লাছ বিলাক ধুনীয়াকে লৈ গৈ আছে, টপিক বিলাক তেনেকুৱা কৰা হৈছে। য'ত অনলাইন ক্লাছ হৈছে, লাইভ ক্লাছ হ'ব, তোমালোকে সুধিব পাৰিবা এই হোৱাটছএপ গ্ৰুপটোত। হোৱাটছএপ গ্ৰুপ মানে যিটো হোৱাটছএপ গ্ৰুপত অনলাইন ক্লাছ হয়, প্ৰাইভেটলি হয় এইবিলাক ক্লাছ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হৈ আছে। এটা নেক্সট 3 নম্বৰ কি হৈছে, 3 নম্বৰটো হৈছে তোমালোকে এই পৰীক্ষাটো পাবই লাগিব, তেনেকুৱাকে পঢ়িব লাগিব। কিছুমানে এনেকুৱাকে পঢ়ে যে কি হয় যে এবাৰ পঢ়িলে আকৌ এমাহৰ পিছত চাব এবাৰ, বা পৰীক্ষাৰ 2 দিন আগত তামাম পঢ়িব। তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে কিন্তু এই পৰীক্ষাত পাছ কৰিব নোৱাৰে। তোমালোকে এখন ৰুটিন বনাই ল'বা যে মই এইখিনি এনেকুৱাকে ক্লাছ কৰিম। যদি গ্ৰুপত থাকা তেতিয়াহ'লে তোমালোকে জাষ্ট গ্ৰুপৰ সময়খিনিহে মোক দিয়া, তাৰ পিছত বাকি তোমালোকে নিজৰ কামখিনি ক্লাছৰ টাইমখিনি দিয়া আৰু তাৰ পিছত তোমাৰ নিজৰ পঢ়াখিনি স্কুলৰ পঢ়া হোমৱৰ্ক কৰি থাকা, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই গ্ৰুপত, কাৰণ সকলোবিলাক বুজাই দিয়াই হৈ আছে। নিশ্চয় বুজি পাইছা? গতিকে এতিয়া তোমালোকে ক'ব পাৰা যে গ্ৰুপত জইন কেনেকৈ হবা। জইন হবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সম্পূৰ্ণ চিলেবাছ খতম কৰি দিয়া হ'ব। তাৰ বাবে মাত্ৰ দিব লাগিব তোমালোকে 200 টকা, য'ত ই-বুকখনো লাভ কৰিব পাৰিবা। এতিয়া কিছুমানে ক'ব পাৰে যে পইচাৰ দি ক্লাছ নকৰো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ 200 টকা ইনভেষ্ট কৰিব নহ'লে শিক্ষাৰ কাৰণে, বাকী বিলাক বহুত খৰচ কৰিব পাৰে, 200 টকা এটা যদি পৰীক্ষাটোৰ কাৰণে বা ই-বুকখনৰ কুৱেশ্যন পেপাৰৰ কাৰণে খৰচ কৰিব নোৱাৰে, তেনেকুৱা ছাত্ৰ-ছাত্ৰী পৰীক্ষাটোৰ প্ৰতি ইমান আগ্ৰহিত নাই। ঠিক আছে, মই এইটো কৈছো কাৰণ বহু ছাত্ৰ-ছাত্ৰী আছে, নাজানে কাৰণে মই বস্তু বুজাই দিছো। বহু ছাত্ৰ-ছাত্ৰী আছে এনেকুৱাকে কৰিব, কাৰণ 200 টকা তেওঁলোকৰ বাবে একো নহয়। একো নহয় মানে
যদিও হয় কিন্তু পঢ়াৰ ক্ষেত্ৰত একো নহয়, কাৰণ তেওঁলোকে টিউচনতে বহুত পইচা যায় তেনেকুৱাকে। গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে গ্ৰুপৰ জৰিয়তে ক্লাছবিলাক কৰি 100% চিয়ৰ পাছ কৰিব বিচাৰে, তেনেহ'লে এই নম্বৰটোত 93946821 এই নম্বৰতে SMS কৰি জইন হ'ব পাৰে, আৰু তাতেই সম্পূৰ্ণ চিলেবাছ দিয়া হ'ব, কেনেকৈ পঢ়িব লাগে সকলোবিলাক কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু কোনোবা যদি NMS পৰীক্ষা দিয়ে শ্বেয়াৰ কৰিব, আৰু যদি তুমি নিজে দিয়া, আৰু যদি তুমি 200 টকা দিব বিচাৰা বা পঢ়াৰ নামত খৰচ কৰিব বিচাৰা, তেতিয়াহ'লে ক্লাছত জইন হোৱা। ঠিক আছে, নেক্সট ভিডিঅ'তে লগ পাম। আজিলৈকে বাই।